নমস্কাৰ প্ৰিয় দৰ্শক ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি ভালে আছে আৰু আকৌ এবাৰ আপুনি আমাৰ অনুষ্ঠানত উপস্থিত হৈছে আৰু প্ৰভুৰ বাক্য গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। অশেষ ধন্যবাদ আপুনি আমাৰ এই অনুষ্ঠানত নিয়মিতভাৱে অধ্যয়ন কৰি থকাৰ বাবে। নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানটো হৈছে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। ইয়াত বাইবেলৰ গোটেই ৬৬খন পুস্তকেই আমি অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক লৈ আমি অধ্যয়ন আগবঢ়াম। এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল এবাৰ ভালকৈ চাবলৈ আৰু বুজি পাবলৈ এটা সুযোগ পাব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এই অনুষ্ঠানটো লাভজনক হ'ব বুলি আমি আশা কৰিছোঁ। প্ৰিয় দৰ্শক, এতিয়া আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ মাৰ্কে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছোঁ। যোৱা অনুষ্ঠানত আমি মাৰ্কে লিখা শুভবাৰ্তাৰ 12 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে চাইছিলোঁ। আজিৰ অনুষ্ঠানত মাৰ্কে লিখা শুভবাৰ্তাৰ 13 নম্বৰ অধ্যায়ৰ পৰা চাবলৈ ওলাইছোঁ। 12 নম্বৰ অধ্যায়ত ধৰ্মীয় নেতাসকলৰ লগত যীশুৰ প্ৰত্যাহ্বানমূলক অৱস্থান আৰু তেওঁৰ প্ৰতি বিৰোধ বাঢ়ি যোৱা আমি পঢ়িবলৈ পালোঁ। কৈশৰক কৰ দিব পায় নে নাপায় বুলি সুধি যীশুক হলঠেকত পেলাবলৈ চেষ্টা কৰা হৈছিল যদিও যীশুৱে অতি কৌশলেৰে তেওঁৰ বিৰোধীবোৰৰ মুখ বন্ধ কৰে। সদ্দুকীবিলাকে পুনৰুত্থানৰ বিষয়টো লৈ যীশুক এটা মেৰপাক লগোৱা প্ৰশ্ন সোধে যদিও তেওঁবিলাককো নিৰুত্তৰ কৰে। সকলোবোৰৰ মাজত প্ৰধান আজ্ঞাটো কি বুলি সোধা প্ৰশ্নৰো তেওঁ যথোচিত উত্তৰ দিয়ে। তাৰ পাছত যীশুৱে শাস্ত্ৰৰ উদ্ধৃতি দি ফৰিচীসকলক মচীহৰ বিষয়ে প্ৰশ্ন সুধি বিপাঙত পেলায় আৰু তেওঁৱেই সেই মচীহ বুলি আওপকীয়াকৈ জনায়। অৱশেষত এগৰাকী বিধৱাই মন্দিৰলৈ দিয়া ক্ষুদ্ৰ দানৰ ভিত্তিত তেওঁ প্ৰকৃত আৰু গ্ৰহণযোগ্য দানৰ বিষয়েও শিকায়। 11 আৰু 12 নম্বৰ অধ্যায়ৰ নিচিনাকৈ 13 নম্বৰ অধ্যায়তো প্ৰভু যীশুৱে কোনো অলৌকিক কাৰ্য কৰা আমি দেখা নাপাওঁ। কিন্তু ইয়াত অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁ শিক্ষা দি আমি পঢ়িবলৈ পাওঁ। তেওঁ জেৰুজালেমৰ খুব সোনকালে হ'বলগীয়া বিনাশৰ কথা জনায় আৰু তেওঁৰ পৃথিৱীলৈ যে পুনৰাগমন হ'ব সেই বিষয়েও জনায়। শিষ্যসকলে সেইবোৰ ঘটনাৰ আগে আগে কি চিন দেখা যাব বুলি জানিব বিচাৰে আৰু তেওঁ কিছুমান কথা জনাই দিয়ে। সেইবোৰ বুজাবলৈ তেওঁ ডিমৰু গছৰ উদাহৰণ দিয়ে। তেওঁ শিষ্যসকলক প্ৰাৰ্থনাৰে পৰ দি থাকিবলৈ কয় যাতে কোনেও তেওঁলোকক ভুলাব নোৱাৰে। প্ৰভু যীশুৰ পুনৰাগমন কেতিয়া হ'ব তাৰ সঠিক দিন তাৰিখ কোনেও নাজানে বুলিও তেওঁ জনায় আৰু সেইবাবে পৰ দি সাজু হৈ থকাটো অতি প্ৰয়োজনীয় বুলি জনায়। এতিয়া বাইবেলৰ পৰা পঢ়ি যাম মাৰ্ক 13 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। পাছে তেওঁ ধৰ্মধামৰ পৰা ওলাই যাওঁতে তেওঁৰ শিষ্যবিলাকৰ এজনে তেওঁক ক'লে, হে গুৰু, চাওক কেনে শিল আৰু কেনে গাঁথনি। স্বাভাৱিকতেই কোনো কোনো মানুহৰ মনলৈ এই প্ৰশ্নটো আহিব, শিষ্যসকলে কোৱা এই কথাৰ অন্তৰালত কি আছিল? শিষ্যসকলে কিয় এনে বক্তব্য দিছিল তাৰ কোনো ইংগিত আমাৰ হাতত নাই। আচলতে আমি এই বিষয়ে জানিবলৈ মঠি 23 নম্বৰ অধ্যায়ৰ 38 নম্বৰ পদলৈ উভতি যাব লাগিব। প্ৰভু যীশুৱে মন্দিৰটো ধ্বংস হ'বলৈ গৈ আছে বুলি ঘোষণা কৰিছিল। সেই কথা শুনি শিষ্যসকল বিমূৰত পৰিল, কাৰণ মন্দিৰ আৰু ইয়াৰ চাৰিওফালৰ অট্টালিকাবোৰলৈ চালে তেনে এটা জাকজমকীয়া গৌৰৱশালী মন্দিৰটো কেনেদৰে ধ্বংস হ'ব পাৰে সেইটো মানুহে চিন্তা কৰিবলৈ বাধ্য হ'বই। সেয়েহে তেওঁলোক নিশ্চিত হ'ব বিচাৰিছিল যে তেওঁ সেই মন্দিৰটো ভালদৰে লক্ষ্য কৰিছেনে নাই। গতিকে তেওঁলোকৰ মাজৰ এজনে ক'লে, হে গুৰু, চাওক কেনে প্ৰকাণ্ড শিল আৰু কি বিয়াগুম অট্টালিকা। 2 নম্বৰ পদটো পাঠ কৰি দিম। তাতে যীশুৱে তেওঁক ক'লে, তুমি এই বৰ বৰ গাঁথনি দেখিছানে? যি শিল পেলোৱা নহ'ব ইয়াত এনে এটা শিলো আন এটা শিলৰ ওপৰত এৰা নহ'ব। প্ৰভু যীশুৱে তেওঁলোকক এটা প্ৰশ্ন কৰিছে। তেওঁলোকে তেওঁক মন্দিৰটো ভালদৰে চাবলৈ কৈছিল, কাৰণ তেওঁলোক নিশ্চিত হ'ব বিচাৰিছিল তেওঁ সকলোবোৰ যাতে ভালদৰে চায়। এতিয়া তেওঁলোকক সুধিছে, তোমালোকে সঁচাকৈ এইবোৰ দেখিছানে? প্ৰভু যীশুৱে ইয়াত এটা ডাঙৰ আত্মিক পাঠ শিকাইছে। আমি আমাৰ চাৰিওফালে নতুন নতুন ঘৰ, আকাশচুম্বী অট্টালিকা, নতুন নতুন আটকধুনীয়া বজাৰ আদি গঢ় লৈ উঠা দেখি থাকোঁ। সেইবোৰলৈ চালে আমি বাৰু কি দেখা পাওঁ?
আমি সেইবোৰৰ সৌন্দৰ্য, শক্তি, স্থিৰতা আৰু স্থায়িত্ব দেখিবলৈ পাওঁ। আমাৰ এনে লাগে যেন বেয়া ভূমিকম্প এটা নাহিলে সেইবোৰ নিৰ্দিষ্ট ঠাইবোৰত সদায় থাকি যাব। কিন্তু আচলতে সেইবোৰ একোৱেই চিৰস্থায়ী নহয়। আচলতে সেই সকলোবোৰ অস্থায়ী। সেইবোৰৰ মৃত্যু হৈছে। এটা প্ৰকৃত দৃষ্টিভংগীয়ে আমাক এইটো দেখুৱাব যে এটা শিলৰ ওপৰত আন এটা শিলো এৰি দিয়া নহ'ব, সকলো নষ্ট হ'ব। পৌলে এই আত্মিক সত্যটো এইদৰে উল্লেখ কৰিছে। 2 কৰিন্থিয়া 4 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদ। এই হেতুকে দৃশ্য বস্তুলৈ নাচাই অদৃশ্য বস্তুলৈ চাই থাকোঁতে আমাৰ খন্তেকীয়া লঘু ক্লেশে আমাৰ নিমিত্তে অতি অধিককৈ অনন্তকলীয়া গুৰুতৰ গৌৰৱ সাধন কৰিছে। এসময়ৰ প্ৰবল প্ৰতাপী ৰজা নবুখদনেজৰে নিজৰ মহান বাবিলৰ ফালে চাই গৌৰৱেৰে কৈছিল, এইখনেই মই নিৰ্মাণ কৰা মহান বাবিল নহয়নে? কিন্তু আজি সেই বাবিলৰ ধ্বংসাৱশেষৰ এখনো ছবি আমি দেখিবলৈ পাওঁনে? তাত গৌৰৱ কৰিবলগীয়া একো নাই। সকলো নোহোৱা হৈ গ'ল। তাৰ গৌৰৱ নোহোৱা হৈ গৈছে। আৰু বাবিলনৰ সলনি আমি বেলেগ বেলেগ ঠাইত আকাশচুম্বী অট্টালিকা গঢ়ি উঠা দেখিছোঁ। কিন্তু সেইবোৰ এদিন নোহোৱা হ'ব। পাৰ্থিৱ জগতৰ সকলো লুপ্ত হ'ব। কথাবোৰ আমি অনন্তকলীয়া দৃষ্টিৰে চাবলৈ শিকিব লাগিব। 3 আৰু 4 নম্বৰ পদ। পাছে তেওঁ জৈতুন পৰ্বতত ধৰ্মধামৰ সন্মুখে বহোঁতে পিতৰ, জাকুব, জোহন আৰু আন্দ্ৰিয়ই গুপুতে তেওঁ সুধিলে, এইবোৰ কেতিয়া ঘটিব আৰু এই সকলো সিদ্ধ হ'বলৈ উদ্যত হোৱাৰ চিন কি? মাৰ্কৰ শুভবাৰ্তাত সদায় অলপ কিবা এটা আমি পাওঁ যিটো আন শুভবাৰ্তাবোৰত নাপাওঁ। আমি এই কথা নাভাবিলোহেঁতেননে যে এই 4জন মানুহেই আচলতে দলটোৰ প্ৰতিনিধি হিচাপে প্ৰশ্নবোৰ লৈ যীশুৰ ওচৰলৈ আহিছিল? কিন্তু ইয়াত তেওঁলোকৰ নাম উল্লেখ কৰা হৈছে। আমি মনত ৰাখিব লাগিব যে এইখন আচলতে পিতৰৰ শুভবাৰ্তা। পিতৰে মাৰ্কক ক'লে যে গোটটোৰ মাজৰ এই 4জন মানুহে প্ৰভু যীশুক ব্যক্তিগতভাৱে কথাবোৰ সুধিছিল। মাৰ্কে 2টা প্ৰশ্ন উল্লেখ কৰিছে। আনহাতে মথিয়ে তেওঁলোকে সোধা 3টা প্ৰশ্ন উল্লেখ কৰিছে। লুকে উত্তৰৰ এটা অংশ দিছে। যেতিয়া আমি গোটেইখিনি কথা একেলগে চাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে মথিয়ে শিষ্যসকলে প্ৰভুক সোধা 3টা প্ৰশ্ন লিপিবদ্ধ কৰিছে। প্ৰথমটো হ'ল, এইবোৰ কেতিয়া হ'ব আমাক কওক। অৰ্থাৎ কেতিয়া এটা শিলক আন এটা শিলৰ ওপৰত এৰা নহ'ব। আৰু লোকে এই প্ৰশ্নৰ উত্তৰত প্ৰভু যীশুৱে কোৱা কথাখিনি জনাইছে। দ্বিতীয়তে, আৰু আপোনাৰ আগমনৰ চিন কি হ'ব? আৰু তৃতীয়তে, জগতৰ শেষৰ চিন কি হ'ব? মথি আৰু মাৰ্কে এই শেষৰ 2টা প্ৰশ্নৰ উত্তৰত প্ৰভুৱে দিয়া উত্তৰটো দিছে। মাৰ্কতকৈ মথিত অলপ বহলাই দিয়া আছে। কিন্তু আমি মাৰ্কত থকা কথাখিনিৰ গুৰুত্বটো চাম। আমি মনত ৰাখিব লাগে যে মাৰ্কে ৰোমিয়াসকললৈ লিখিছে আৰু তেওঁ দৃষ্টি আকৰ্ষণ কৰিছে শক্তি, ক্ৰিয়া আৰু নাটকীয়তাৰ প্ৰতি। 5 আৰু 6 নম্বৰ পদ। তাক আমাক কওক। তেতিয়া যীশুৱে তেওঁলোকক ক'বলৈ ধৰিলে, কোনেও যেন তোমালোকক নুভুলাই এই নিমিত্তে সাৱধান হোৱা। অনেকে মোৰ নামেৰে আহি মই সেইজন বুলি অনেকক ভুলাব। এইটো বাৰে বাৰে দি থকা এটা সতৰ্কবাণী। ভুৱা খ্ৰীষ্টৰ বিৰুদ্ধে সতৰ্কবাণী। কিছুমানে হয়তো ভাবিব পাৰে যে আজিৰ দিনত এনে কোনো বিপদ নাই। কিন্তু আমি ভাবোঁ বৰ্তমানেও ই অতি প্ৰাসংগিক। উদাহৰণস্বৰূপে উদাৰতাবাদে আগবঢ়োৱা খ্ৰীষ্ট এজন খ্ৰীষ্টাৰী। তেওঁ প্ৰকৃত খ্ৰীষ্ট নহয়। কিছুমানে হয়তো ভাবিব পাৰে যে তেওঁলোকেও বাইবেলৰ খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰে। তেওঁলোকে নকৰে। তেওঁলোকৰ বক্তব্য অনুসৰি তেওঁলোকে প্ৰচাৰ কৰা খ্ৰীষ্টজন কুমাৰী গৰ্ভত জন্ম হোৱা নাছিল, কেতিয়াও অলৌকিক কাৰ্য কৰা নাছিল, জগতৰ পাপৰ বাবে নিজৰ তেজ বোৱাই দিয়া নাছিল, কবৰৰ পৰা শাৰীৰিকভাৱে উত্থান হোৱা নাছিল, স্বৰ্গলৈ উঠা নাছিল আৰু পুনৰ শাৰীৰিকভাৱে এই পৃথিৱীলৈ নাহে। আমি জানো বাইবেলত তেনে কোনো যীশু নাই। বাইবেলৰ যীশু কুমাৰী গৰ্ভত জন্ম হৈছিল আৰু তেওঁ অলৌকিক কাম কৰিছিল আৰু জগতৰ পাপৰ বাবে তেওঁৰ তেজ বোৱাইছিল। তেওঁ শাৰীৰিকভাৱে কবৰৰ পৰা পুনৰুত্থিত হৈ স্বৰ্গলৈ গুচি গ'ল আৰু তেওঁ পুনৰ আহি আছে। বাইবেলে সেইটোৱেই কৈছে আৰু বাইবেলত তেওঁৰ বিষয়ে ঐতিহাসিক প্ৰকৃতিৰ একমাত্ৰ নথিপত্ৰ সন্নিৱিষ্ট কৰা হৈছে। বাইবেলে বিশ্বাসৰে সকলোবোৰ মহান মূল তথ্য দাবী কৰে। আনহাতে উদাৰবাদীজনে আন এজন খ্ৰীষ্টৰ কথাই কৈছে
আন এজন যীশুৰ কথা আৰু আন যিকোনো খ্ৰীষ্টাৰী। পাচনি পৌলে এনেদৰে কৈছিল, হে শিশুবিলাক, শেষকাল উপস্থিত হৈছে আৰু খ্ৰীষ্টাৰী আহিব লাগিছে। এই যি কথা তোমালোকে শুনিলা, সেইদৰে এতিয়াই অনেক খ্ৰীষ্টাৰী হ'ল। ইয়াৰ দ্বাৰাই আমি জানো যে শেষকাল উপস্থিত হৈছে। অনেক খ্ৰীষ্টাৰী আছে। আমি কেৱল উদাৰতাবাদৰ প্ৰতিহে দৃষ্টি আকৰ্ষণ কৰিছোঁ, কিন্তু আজিৰ দিনত নিজকে খ্ৰীষ্ট বুলি দাবী কৰা বহুত ভুৱা কথা আছে। পশ্চিমীয়া দেশৰ এটা বিশেষ বিশ্বাসৰ প্ৰতিষ্ঠাপকজনে হেনো দাবী কৰিছে যে খ্ৰীষ্টই যি কৰিব নোৱাৰিলে সেই কাম তেওঁ কৰিব পাৰে। এটা অতি জনপ্ৰিয় গায়ক দলৰ এজনে দাবী কৰিছিল যে তেওঁলোকৰ গোটটো খ্ৰীষ্টতকৈ অধিক জনপ্ৰিয় আৰু তেওঁলোকে হেনো আমাৰ দিনৰ বাবে খ্ৰীষ্টই কৰিব পৰাতকৈ অধিক কৰিবলৈ সক্ষম হৈছিল। চাৰিওফালে খ্ৰীষ্টাৰী বহুত আছে। আমাৰ প্ৰভুৱে সেই বিষয়ে আমাক সতৰ্ক কৰি দিছে। 7 নম্বৰ পদ। কিন্তু তোমালোকে ৰণৰ কথা আৰু যুদ্ধ হ'বৰ সম্ভাৱনাৰ বাতৰি শুনিলে ব্যাকুল নহবা। এইবোৰ ঘটিব লাগে, কিন্তু তেতিয়াও শেষ নহয়। খ্ৰীষ্টাৰীৰ নিচিনাকৈ যুদ্ধ বিগ্ৰহো এই কালৰ এটা বৈশিষ্ট্য। যুদ্ধ বিগ্ৰহৰ বাতৰিয়ে কোনো বিশ্বাসীক অস্থিৰ কৰা উচিত নহয়। সেইবোৰে যুগৰ শেষ নুবুজায়। খ্ৰীষ্টাৰীবোৰ নাইবা যুদ্ধ বিগ্ৰহে আমাক নুবুজায় যে আমি যুগৰ শেষ সময়ত উপনীত হৈছোঁ। ইয়াত আমি খ্ৰীষ্টাৰীবোৰ বুলি কওঁতে শেষত আহিবলগীয়া আচল খ্ৰীষ্টাৰীজনৰ কথা বুজোৱা নাই। অৱশ্যে এই সকলো ভুৱা খ্ৰীষ্টই ভৱিষ্যতে আহিবলগীয়া মূল খ্ৰীষ্টাৰীজনলৈকে আঙুলিয়ায়। 8 নম্বৰ পদ। কিয়নো জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব, ঠায়ে ঠায়ে ভূমিকম্প হ'ব, আকালো হ'ব। এইবোৰ যাতনাৰ আৰম্ভণ। আজি মানুহে নিজকে যথেষ্ট সভ্য বুলি অনুভৱ কৰে, কাৰণ মানুহৰ হাতত ইমানবোৰ গেজেট আছে আৰু মানুহে ভাবে যে তেওঁ পৃথিৱীখনক ইমান আচৰিত ঠাই কৰি তুলিছে। তাৰ পাছত হঠাতে তেওঁ আৱিষ্কাৰ কৰে যে তেওঁ পৃথিৱীখন প্ৰদূষিত কৰিছে আৰু ইয়াক বসবাসৰ বাবে অযোগ্য কৰি তুলিবলৈ ওলাইছে। হয়তো আৰু কিছু বছৰৰ ভিতৰত জনসংখ্যাৰ বিস্ফোৰণ কমাব নোৱাৰিলে মানুহ অনাহাৰত মৰিব লগা হ'ব। বাইবেলে কৈছে মানৱ জাতিলৈ ক্লেশ আৰু দুৰ্ভিক্ষ আহিব। আমোদজনক কথাটো হ'ল যে মানুহে তুচ্ছ জ্ঞান কৰা এই বাইবেলখন কিন্তু এই সকলোবোৰ ক্ষেত্ৰতে ইমান সঠিক। কেইবছৰমান আগতে মানুহে ভাবিছিল যে বিজ্ঞানে পৃথিৱীৰ সকলো সমস্যা সমাধান কৰিব। এতিয়া আমি জানো যে ই এনে সমস্যাৰ সৃষ্টি কৰিছে যিবোৰ বিজ্ঞান বা পৃথিৱীয়েও সমাধান কৰিব পৰা নাই। আনকি বাৰ্নাৰ্ড শ্বই ক'বলগীয়া হৈছিল, মই যিটো বিজ্ঞানৰ ওপৰত মোৰ বিশ্বাস স্থাপন কৰি ৰাখিছিলোঁ সেয়া বিফল হৈছে, আৰু আপুনি এজন নাস্তিকক দেখিছে যিয়ে নিজৰ বিশ্বাস হেৰুৱাই পেলাইছে। নিশ্চয় দুখৰ কথা, কিন্তু এইবোৰেই যুগৰ শেষৰ বৈশিষ্ট্য। 9 আৰু 10 নম্বৰ পদ। কিন্তু তোমালোক নিজলৈ সাৱধান হোৱা, কিয়নো মানুহবিলাকে তোমালোকক বিচাৰ সভাত সোধাই দিব। তাত বাজে নামঘৰত তোমালোকে কোব খাবা, আৰু মোৰ নিমিত্তে দেশাধিপতি আৰু ৰজাসকলক সাক্ষ্য দিবলৈ তেওঁবিলাকৰ আগত তোমালোক থিয় হ'বা। আৰু প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্তা প্ৰচাৰিত হ'ব লাগে। তেওঁ ইয়াত মণ্ডলীৰ কথা কৈছে বুলি আমি নাভাবোঁ। শুভবাৰ্তা মানে তেওঁ ৰাজ্যৰ শুভবাৰ্তাক বুজাইছে। এইটো অনুগ্ৰহৰ শুভবাৰ্তা। দুটা শুভবাৰ্তা নাই। ৰাজ্যৰ শুভবাৰ্তা আচলতে অনুগ্ৰহৰ শুভবাৰ্তাৰ এটা দিশ। সকলো পৰিত্ৰাণ ঈশ্বৰৰ অনুগ্ৰহত হয়। ঈশ্বৰৰ পৰিকল্পনা হৈছে পাপীসকলক যীশুখ্ৰীষ্টৰ তেজৰ দ্বাৰা পৰিত্ৰাণ দিয়া। কিন্তু ৰাজ্যৰ শুভবাৰ্তাই গুৰুত্ব দিব মন পালটন কৰা, কিয়নো স্বৰ্গ ৰাজ্য ওচৰ চাপিছে, অৰ্থাৎ তেওঁ আহি আছে। আৰু সেয়া মহাক্লেশৰ সময়ত হ'ব, আৰু সেয়াই সঠিক হ'ব। সেই সময়ত এই বাৰ্তা এনেদৰে ঘোষিত হ'ব। 11 নম্বৰ পদ। যেতিয়া তেওঁবিলাকে তোমালোকক নি সোধাই দিব, তেতিয়া কি ক'ব লাগে আগেয়ে চালৈ চিন্তা নকৰিবা। কিন্তু সেই সময়ত তোমালোকক যি দিয়া হ'ব তাকেই ক'বা, কিয়নো তোমালোক সেই কথা কওঁতা নোহোৱা, কিন্তু পবিত্ৰ আত্মাহে। এই পদটো এজন এলেহুৱা প্ৰচাৰকে বাৰ্তা প্ৰস্তুত নকৰাৰ অজুহাত হ'ব নোৱাৰে। এবাৰ এজন প্ৰচাৰকে এঠাইলৈ বাৰ্তা দিবৰ বাবে গৈছিল আৰু ৰেলৰ বাবে প্লেটফৰ্মত অপেক্ষা কৰি থাকোঁতে বাৰ্তাৰ বাবে প্ৰস্তুত কৰা টোকাবোৰ তেওঁ চাই আছিল। আন এজন লোকে তেওঁক লক্ষ্য কৰি আছিল আৰু তেওঁ ওচৰলৈ আহি সুধিলে, আপুনি প্ৰচাৰক নেকি? হয়, তেওঁ উত্তৰ দিলে। আপুনি কি কৰিছে? মানুহজনে আকৌ সুধিলে। মোৰ বাৰ্তাৰ বাবে প্ৰস্তুত কৰা টোকাবোৰ চাই আছোঁ, তেওঁ উত্তৰ দিলে। আপুনি আপোনাৰ বাৰ্তাবোৰ প্ৰস্তুত কৰে নেকি? মানুহজনে সুধিলে।
নিশ্চয় কৰোঁ, তেওঁ উত্তৰ দিলে। তেতিয়া সেই মানুহজনে ক'লে, ময়ো এজন প্ৰচাৰক, কিন্তু মই আগতে বাৰ্তা প্ৰস্তুত নকৰোঁ। পুলপিতত উঠাৰ পাছত ঈশ্বৰৰ আত্মাই মোক এটা বাৰ্তা দিয়ে। তেতিয়া মানুহজনে সুধিলে, বাৰু যদি ঈশ্বৰৰ আত্মাই আপোনাক লগে লগে বাৰ্তাটো নিদিয়ে তেতিয়া আপুনি কি কৰে? তেতিয়া আনজন প্ৰচাৰকে উত্তৰ দিলে, তেতিয়া মই এনেই কিবা কিবি কৈ থাকোঁ। আজি এনেকুৱা প্ৰচাৰক হয়তো বহুতো আছে, কিন্তু এই পদত আচলতে তেনে কথা কোৱা হোৱা নাই। ইয়াত সেই দিনৰ কথা বুজোৱা হৈছে যেতিয়া ইছৰাইল জাতিৰ 1,44,000 লোক সাক্ষী হ'ব। এই কথাটো তেওঁলোকৰ বাবেহে, আমাৰ বাবে নহয়। 12 নম্বৰ পদ, তেতিয়া ককায়েকে ভায়েকক, বাপেকে পুতেকক মৰণলৈ সোধাই দিব, আৰু সন্তানবিলাকে মাক বাপেকৰ অহিতে উঠি তেওঁলোকক বধ কৰাব। সেয়া হ'ব ভীষণ প্ৰতাৰণাৰ দিন। 13 নম্বৰ পদ, আৰু মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ'বা, কিন্তু যিজনে শেষলৈকে সহি থাকে সেইজনেই পৰিত্ৰাণ পাব। সেই কালত গোটেই বিশ্বতে যিহুদী বিদ্বেষ গা কৰি উঠিব, কিন্তু ঈশ্বৰে তেওঁলোকৰ ওপৰত মোহৰ মাৰিব আৰু তেওঁলোক সেই ভয়ানক দিনৰ মাজেৰেও পাৰ হৈ যাব পাৰিব। এতিয়া আমি এটা অতি নাটকীয় অংশলৈ আহিছোঁ। 14 নম্বৰ পদ, কিন্তু যেতিয়া সেই ধ্বংসকাৰী ঘিনলগীয়া বস্তুক থাকিব নলগীয়া ঠাইত থকা দেখিবা, যিজনে পঢ়ে তেওঁ বুজক, তেতিয়া যিহুদিয়াত থকাবিলাক পৰ্বতলৈ পলাই যাওক। এইটোৱে হৈছে মহাক্লেশৰ আৰম্ভণি। ইয়াৰ প্ৰথম 3.5 বছৰ তুলনামূলকভাৱে শান্ত হ'ব। ই হ'ব খ্ৰীষ্টাৰীয়ে অনা মিছা শান্তি। তাৰ পাছত তাৰ মাজভাগতে দানিয়েলে কোৱা এই ঘিনলগীয়া ৰূপটো দেখা যাব। সেই ঘিনলগীয়াটো য'ত থাকিব নালাগে, অৰ্থাৎ পবিত্ৰ স্থানত থাকিব। যদি মাৰ্কে ৰোমিয়াসকলক কয় পবিত্ৰ স্থানত ঘিনলগীয়া বস্তুটো থাকিব, তেতিয়া ৰোমিয়াসকলে সুধিলেহেঁতেন সেই ঠাইটো ক'ত? আমি বুজি পাওঁ পবিত্ৰ স্থান মানে কি। পবিত্ৰ স্থান কেৱল ইছৰাইল জাতিকহে দিয়া হৈছিল। তেওঁলোকক যি মন্দিৰ দিয়া হৈছিল তাত নিৰ্দিষ্ট স্থান আছিল, সেই পবিত্ৰ স্থান। মণ্ডলীৰ তেনে কোনো পবিত্ৰ স্থান নাই। 15 আৰু 16 নম্বৰ পদ, ঘৰৰ ওপৰত থকাজনে তেওঁৰ ঘৰৰ পৰা একোকে উলিয়াই নিবলৈ নানামক আৰু ভিতৰলৈ নোসোমাওক, আৰু পথাৰত থকাজনে নিজৰ কাপোৰখন ল'বলৈ উলটি নাযাওক। ইয়াত জৰুৰীকালীন পৰিস্থিতিটো মন কৰিব লাগে। তেওঁলোকে প্ৰয়োজনীয় সামগ্ৰী আনিবলৈ ঘৰলৈ যাব নালাগে, কিন্তু দৌৰি পলাবহে লাগে। 17 আৰু 18 নম্বৰ পদ, কিন্তু সেই কালত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতাবিলাকৰ সন্তাপ হ'ব, আৰু সেয়ে যেন যাৰ কালত নহয় এই নিমিত্তে প্ৰাৰ্থনা কৰিবা। এয়ে হৈছে মহাক্লেশৰ আৰম্ভণি। 19 পৰা 21 নম্বৰ পদলৈকে পাঠ কৰিম। কিয়নো সেইকেইটা দিন যেনে ক্লেশযুক্ত হ'ব, ঈশ্বৰে স্ৰজা সৃষ্টিৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহ'বও। আৰু প্ৰভুৱে সেইকেইটা দিনৰ সংখ্যা কম নকৰা হ'লে কোনো প্ৰাণীৰে ৰক্ষা নহ'লহেঁতেন। কিন্তু তেওঁ যিবিলাকক মনোনীত কৰিলে, সেই মনোনীত মানুহৰ নিমিত্তে তেওঁ সেই দিনৰ সংখ্যা কম কৰিলে। তেতিয়া যদিও কোনোৱে তোমালোকক কয়, চোৱা খ্ৰীষ্ট ইয়াত আছে, বা চোৱা সৌ তাত আছে, তথাপি বিশ্বাস নকৰিবা। সেয়া অতি ভয়ংকৰ দিন হ'ব। 22 আৰু 23 নম্বৰ পদ, কিয়নো ভাৰিকোৱা খ্ৰীষ্ট আৰু ভাৰিকোৱা ভাৱবাদীবিলাক ওলাই, সাধ্য হোৱা হ'লে মনোনীত মানুহবিলাকক ভুলাবলৈ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব। কিন্তু তোমালোক সাৱধান হোৱা, চোৱা মই সকলোকে আগেয়ে তোমালোকক ক'লো। ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰে শয়তানৰ শক্তিৰে প্ৰকৃততেই অলৌকিক কাৰ্য সম্পাদন কৰিব। খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ পাতনি মেলিব, জগতখনলৈ নামি অহা অন্ধকাৰ সকলোৱে দেখাকৈ হোৱা ঐশ্বৰিক বিজুলী ঢেনেকে ন। এতিয়া 24 পৰা 26 নম্বৰ পদ পাঠ কৰি দিম। সেই কালত সেই ক্লেশৰ পাছত সূৰ্য অন্ধকাৰময় হ'ব, চন্দ্ৰয়ো পোহৰ নিদিব, আকাশৰ তৰাবোৰ খহি খহি পৰিব, আৰু আকাশত থকা পৰাক্ৰমবোৰ লৰোৱা হ'ব। তেতিয়া মানুহৰ পুত্ৰক মহাপৰাক্ৰম আৰু প্ৰতাপেৰে মেঘৰ ওপৰত অহা দেখিবা। ইয়াত বৰষুণ দিয়া মেঘৰ কথা কোৱা হোৱা নাই। সেয়া হৈছে মহিমা জ্যোতিৰ মেঘ, চাকিনা জ্যোতি। আমি ভাবোঁ সেয়াই হ'ব আকাশত মানুহৰ পুত্ৰৰ চিন। 27 নম্বৰ পদ, পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে
চাৰিওফালৰ পৰা নিজৰ মনোনীত মানুহবিলাকক আনি গোটাব। এয়া মণ্ডলীক উঠাই নিয়া ঘটনাটো নহয়। খ্ৰীষ্টই নিজৰ লোকসকলক গোটাবলৈ স্বৰ্গদূতসকলক নপঠায়, কিন্তু তেওঁৰ লোকসকলে উঠি গৈ তেওঁক আকাশত লগ ধৰিব। বৰং এই অংশটোত মহাক্লেশৰ পাছত ঘটিবলগীয়া ঘটনাৰহে বৰ্ণনা কৰা হৈছে, যেতিয়া খ্ৰীষ্টই গৌৰৱ মহিমাৰে আহিব জগতলৈ সুধবিচাৰৰ বাবে। 28 আৰু 29 নম্বৰ পদ পঢ়ি দিম। ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা। যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে, তেতিয়া জহকালৰ ওচৰ হৈছে বুলি তোমালোকে জানা। সেইদৰে যেতিয়া এইবোৰ ঘটা দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকেও জানিবা। ডিমৰু গছে ইছৰাইল জাতিক বুজায়। ইছৰাইল জাতিটোৱে হৈছে ঈশ্বৰৰ সময়ৰ ঘড়ী। তেওঁ কয়, আমি ডিমৰু গছজোপাৰ ফালে চাব লাগে, অৰ্থাৎ ইছৰাইল জাতিলৈ চাব লাগে। ইছৰাইল জাতিলৈ চাই আমি গম পাওঁ প্ৰভু যীশুৰ আগমন ওচৰ চাপি অহা বুলি। 30 নম্বৰ পদ। মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো নঘটে মানে এই কালৰ লোক লুপ্ত নহ'ব। ইয়াত এই কালৰ লোক, এই কথাটোৱে ইছৰাইল জাতিক বুজাব পাৰে, আৰু তেতিয়া এই জাতিটো যে কেতিয়াও বিনষ্ট নহ'ব সেইটো বুজাব। বা এই কালৰ লোক মানে এই প্ৰজন্ম বুলিও বুজাব পাৰে। তেতিয়া মানুহৰ এটা প্ৰজন্ম আৰু তেওঁলোকৰ জীৱনকালটো বুজোৱা হ'ব। আৰু সেই ক্ষেত্ৰত ইয়াৰ অৰ্থ হ'ব যে যিসকলে এইবোৰৰ আৰম্ভণি দেখিছিল তেওঁলোকে সেইবোৰৰ সামৰণিও দেখিব। আমি ভাবোঁ পিছৰটোৱেই অধিক সম্ভাৱ্য অৰ্থ, কিন্তু দুয়োটা তথ্যই শাস্ত্ৰসন্মত। 31 আৰু 32 নম্বৰ পদ। আকাশ আৰু পৃথিৱী লুপ্ত হ'ব, কিন্তু মোৰ বাক্য লুপ্ত নহ'ব। কিন্তু পিতৃৰ বাহিৰে স্বৰ্গত থকা দূতবিলাক বা পুত্ৰ বা কোনেও সেই দিন বা সেই মুহূৰ্ত নাজানে। এই পদটো বুজি পোৱাটো অলপ কঠিন। যদি যীশু ঈশ্বৰ, তেন্তে তেওঁ সৰ্বজ্ঞানী হিচাপে সকলো জনাটো আমি আশা কৰিম। কিন্তু মাৰ্কে যীশুক জিহুৱাৰ দাস হিচাপে উপস্থাপন কৰিছে, আৰু দাসে নাজানে যে তেওঁৰ প্ৰভুৱে কি কৰে। প্ৰভু যীশুৰ দাস চৰিত্ৰই তেওঁৰ আটাইতকৈ সাধাৰণ আৰু প্ৰকৃত মানৱতাক প্ৰতিনিধিত্ব কৰে। তেওঁ দাসৰ ৰূপ ল'লে। যেতিয়া তেওঁ মানুহ হৈছিল, তেতিয়া তেওঁ আমাৰ দৰে হ'বলৈ নিজকে সীমিত কৰি ৰাখিছিল। 33 নম্বৰ পদ পঢ়ি দিম। সাৱধান হোৱা আৰু পৰ দি প্ৰাৰ্থনা কৰি থাকা, কিয়নো সেই কাল কেতিয়া হ'ব তাক তোমালোকে নাজানা। ভাৱবাণীৰ যোগেৰে জনাই দিয়া ভৱিষ্যতৰ বাবে ঈশ্বৰৰ লোকসকলে বাট চোৱাৰ উচিত মনোবৃত্তিটো সদায় একেই হৈ আহিছে। প্ৰাৰ্থনা কৰা আৰু পৰ দিয়া। 34 পৰা 37 নম্বৰ পদ পাঠ কৰি দিম। যেনেকৈ দেশান্তৰলৈ যোৱা মানুহে নিজৰ দাসবোৰক ক্ষমতা আৰু প্ৰতিজনক তেওঁৰ কাম দি ঘৰ এৰি যোৱা সময়ত দুৱৰীক পৰ দি থাকিবলৈ আজ্ঞা দিলে, তেনেকুৱা হৈছে। এই হেতুকে তোমালোকে পৰ দি থাকা, কিয়নো ঘৰৰ গৰাকী গধূলি বা মাজনিশা বা কুকুৰাই ডাক দিয়া পৰত বা ৰাতিপুৱা কেতিয়া আহিব তোমালোকে নাজানা। কিজানি অকস্মাতে আহি তোমালোকক টোপনিতে দেখা যায়। পৰ দি থাকা বুলি তোমালোকক যি কৈছোঁ তাক সকলোকে কৈছোঁ। এই দৃষ্টান্তটোৱে মাৰ্কৰ শুভবাৰ্তাৰ জৈতুন পৰ্বতত দিয়া উপদেশটোৰ সামৰণি মাৰে। প্ৰভু যীশুৱে এই দৃষ্টান্তটো তেওঁৰ দ্বিতীয় আগমনৰ সম্পৰ্কত নিজৰ ওপৰত প্ৰয়োগ কৰিছিল। প্ৰভু যীশু যেতিয়া উভতি আহিব, তেতিয়া তেওঁ নিজৰ লোকবিলাকৰ পৰা প্ৰতিবেদন দাবী কৰিব। গতিকে ঈশ্বৰৰ লোকসকলৰ দায়িত্ব আছে। প্ৰাৰ্থনা আৰু পৰ দিয়াৰ লগত যোগ কৰিব লাগিব প্ৰভুৱে দিয়া কাম। এই নিৰ্দেশনা আজি আমাৰ সকলোৰে বাবে। অৱশ্যে বাট চোৱাৰ ধৰণটো বেলেগ বেলেগ হ'ব পাৰে। কোনোবাই উদ্বিগ্ন হৈ চাব পাৰে আৰু ভয়ে ভয়ে চাব পাৰে, কিন্তু ঈশ্বৰৰ সন্তানে সেই গৌৰৱময় আশাৰে তেওঁৰ মহিমাযুক্ত আবিৰ্ভাৱলৈ চাই থাকিব লাগে। সেয়াই হ'ল আনন্দময় প্ৰত্যাশা। যীশুখ্ৰীষ্টক ইছৰাইলৰ লোকসকলে মচীহ বুলি গ্ৰহণ নকৰিলে, বৰং ক্ৰুচত দি বধহে কৰিলে। তেওঁক ক্ৰুচত দিয়াৰ মাত্ৰ কিছু বছৰ পাছতেই 70 চনত ৰোমিয়াবিলাকে আহি জেৰুচালেম আক্ৰমণ কৰি ধ্বংস কৰি পেলায়। জেৰুচালেমৰ মন্দিৰটো মাটিৰ লগত মিলাই দিয়ে। ঠিক যীশুখ্ৰীষ্টই শিষ্যসকলক কৈ যোৱাৰ দৰেই কথাবোৰ ঘটিছিল। যীশুখ্ৰীষ্টৰ পুনৰগমনৰ ঘটনাটো এতিয়াও ঘটিবলৈ বাকী আছে। খ্ৰীষ্টীয় বিশ্বাসীসকলে সেই কথাও ফলিয়াব বুলি আশা কৰে আৰু তেওঁৰ পুনৰগমনলৈ আগ্ৰহেৰে বাট চাই থাকে। আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰিম।
স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ। তোমাৰ বাক্যৰ যোগেৰে আমি আকৌ এবাৰ মনত পেলাব পাৰিলোঁ যে প্ৰভু যীশুৱে যেনেদৰে কৈছিল তেনেদৰেই জেৰুচালেমৰ মন্দিৰ ধ্বংস হৈছিল। আৰু যেনেদৰে প্ৰভু যীশুৱে প্ৰতিজ্ঞা কৰিছে তেনেদৰে তেওঁ আকৌ এই পৃথিৱীলৈ উভতি আহিব। আৰু সেই দিনটোলৈ আমি যেন প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে আশাৰে বাট চাই থাকিব পাৰিম, পৰ দি থাকিব পাৰিম। প্ৰভু আমাক সকলোকে এনে আশীৰ্বাদ কৰা। এই অনুষ্ঠান চাই থকা দৰ্শকসকলৰ জীৱনতো তুমি অনুগ্ৰহৰ আশীৰ্বাদ বৰষাই ৰাখা। কিনে প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰতীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমি ঈশ্বৰৰ যি পবিত্ৰ বাক্য শুনিলোঁ আৰু এই বাক্যৰ দ্বাৰা আপোনাৰ জীৱনত ফলপ্ৰসূ হৈছে বুলি বিশ্বাস ৰাখোঁ। আপোনাৰ যদি কোনো বিষয় জানিবলগীয়া থাকে তেন্তে আমাক যোগাযোগ কৰিব পাৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। নমস্কাৰ। সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে। প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দ্ৰাক্ষাবাৰী। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে বাইবেলৰ কোনটো পদৰ উদ্ধৃতি দি কোৱা হৈছে যে দৃশ্য বস্তু অলপ দিনীয়া কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া। অপশ্যন এ 1 কৰিন্থিয়া 13 অধ্যায়, অপশ্যন বি 2 কৰিন্থিয়া 4 অধ্যায় 18 পদ, অপশ্যন চি ৰোমিয়া 8 অধ্যায় 1 পদ, অপশ্যন ডি গালাতিয়া 2 অধ্যায় 20 পদ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।